हेलो फ्रेंड्स नमस्कार मोर चेनेलर आन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছো। आशा करो आपनालोक सकलो भाले आछे। আজি आमार घरले आलही आहिब तार कारणे मैं मेथी पराठा बनाबले लैছো आरो लगते मैं बाटार चिकेन मसाला बनाम। एया मैं प्रथमते आटाखिनि मारि लैছো। आटाखिनि मैं निमख कसुरी मेथी आरो अलपमान रिफाइन तेल दिছো। मैं राइस ब्रेन ऑयल तो व्यवहार करिছো। एया आटा मारि হৈ গল। এতিয়া মই ৰুটি বনাই লম। আৰু আনফালে মই বাটাৰ চিকেন মছলাৰ কাৰণে চিকেনখিনি মেৰিনেট কৰি লৈছো। ইয়া দৈ নিমখ কসুৰি মেথি আদা নহৰু পেষ্ট আৰু অলপমান নেমু দি মেৰিনেট কৰি লৈছো। ইয়াৰ সম্পূৰ্ণ ৰেচিপি মোৰ চেনেলত দি থোৱা আছে। মই লিংকটো ডেসক্ৰিপচন বক্সত আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। ইয়া চিকেনখিনি মই ফ্ৰাই কৰি লৈছো। চান কি কৰিছা? মই ৰিমোট কন্ট্ৰল গাড়ীখন চলাই আছো। আজি আমাৰ ঘৰলে ঈশান আহিছে, হি খেলি আছে, তাকো অকমান দেখুৱাই দিছো। হসাকে সৰু ল'ৰা-ছোৱালী খেল ধেমালিবোৰ চাই থাকিলে সময়টো কেনেকৈ পাৰ হয় গমেই নাপায়। আৰু এইফালে মোৰ হৈ গ'ল বাটাৰ চিকেন মছলা। কেনেকুৱা লাগিছে চাওকচোন। এয়া মই আলহীৰ কাৰণে প্লেট সজাই আছো। এয়া মোৰ পৰাঠা হৈ গ'ল আৰু এয়া বাটাৰ চিকেন মছলা। কালাৰটো কেনেকুৱা লাগিছে? খাবলৈ কিন্তু বহুত টেষ্টি হয়, আপোনালোকে এবাৰ বনাই চাব এনেকৈ। আৰু এয়া ভোট জলকীয়া আচাৰ দিছোঁ আৰু লগতে পৰামলখি আচাৰো দিছোঁ আৰু এয়া মিঠাই দিছোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।